সময়ত কিবা কমপ্লিকেচি আছিল নেকি কিবা সমস্যাৰ সন্মুখীন হৈছিল নেকি সেইখিনি কথাও জানিব লাগিব আৰু এটা কথা যে এগৰাকী আপুনি ইউৰোলজিষ্টৰ কাষ চাপক নিশ্চিতভাৱে ইউৰিন ইনফেকচনৰ সন্দৰ্ভত এগৰাকী ইউৰোলজিষ্টে আপোনাক ভাল পৰামৰ্শ দিব পাৰিব আৰু কিছুমান বিষয় সন্মুখত পেচেণ্টজনক নেদেখাকৈ সন্মুখত ৰোগীজনক নেদেখাকৈ পৰামৰ্শ দিয়াটো আমাৰ কাৰণে অনুচিত যদিও বা আমাৰ এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে ঘৰত থাকিয়ে যাতে আমাৰ জনতাই আমাৰ দৰ্শকসকলে কিছু পৰিমাণে হ'লেও স্বাস্থ্যজনিত সমস্যাৰ সমাধান লাভ কৰিব পাৰে সেই উদ্দেশ্যেৰে আমাৰ এই অনুষ্ঠানটো আৰু কিছু সমস্যা আমি ইয়াৰ পৰাই দিলেও সমস্যাটো সমাধান কৰিব পৰা যায় কিন্তু কিছু সমস্যা এনেকুৱা হয় যেটো সন্মুখত হয় সন্মুখত তেখেতক নোচোৱাকৈ তেখেতৰ গোটেই লাইফ হিষ্ট্ৰীটো নজনাকৈ কিবা এটা পৰামৰ্শ দিবলৈ অসুবিধা মই এই মুহূৰ্তত ছাৰৰ আঁত ধৰিয়ে মই এটা কথা বাইদেউ আপোনাক জনাই দিওঁ আপুনি এগৰাকী ইউৰোলজিষ্টৰ কাষ চাপক আৰু আপোনাৰ গোটেই হিষ্ট্ৰীটো জনাওক নিশ্চিতভাৱে আপুনি উপকৃত হ'ব ছাৰ আপোনাৰ কথাখিনি মাজলৈ যাম কিন্তু আৰু এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় বাইদেউ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে পেচাবৰ দুখ হৈ থাকে নহয় জানো নহয় বাইদেউ এটা কথা আজি আমাৰ অনুষ্ঠানটো আছিলে যে সন্তান প্ৰসৱৰ পিছতে মাতৃগৰাকীয়ে কি সমস্যাৰ সন্মুখীন হয় আৰু সেই সমস্যাসমূহৰ ওপৰত পৰামৰ্শ দিবৰ বাবেহে মোৰ ওচৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ উপস্থিত আছে গতিকে এনেকুৱা ধৰণৰ পেচাবজনিত সমস্যাৰ সম্পৰ্কে যদি আপোনাক পৰামৰ্শ দিবলগীয়া হয় আমি পৰৱৰ্তী সময়ত এগৰাকী ইউৰোলজিষ্টক মাতি আনিম আমাৰ ষ্টুডিঅ'লৈ তেখেতৰ পৰা নিশ্চয় আপুনি পৰামৰ্শটো ল'ব পাৰিব বা আমি পৰৱৰ্তী সময়ত আপোনাৰ এই প্ৰশ্নটো মই উত্থাপন কৰিম ইউৰোলজিষ্টৰ কাষত কিন্তু বৰ্তমান সময়ত আমি যিটো বিষয়ৰ ওপৰত কথা পাতিছোঁ সেইটোৰ লগত ৰিলেটেড পেচাবৰ সমস্যাটো নহয় যদিহে আপোনাৰ সন্তান প্ৰসৱৰ পিছৰ পৰা আপোনাৰ এই সমস্যাটো হৈছে বুলি আপুনি যদি ক'লেহেঁতেন নিশ্চিতভাৱে আমি উপযুক্ত যিগৰাকী আপোনাৰ আগত এগৰাকী দৰ্শকে আমালৈ ফোন কৰিছিলে তেনেকৈ ঠিক একেটা সমস্যাৰ কথাই কৈছিলে আমি তেখেতক পৰামৰ্শ দিছোঁ তেখেতৰ হিষ্ট্ৰী আমি এগৰাকী ইউৰোলজিষ্টৰ আগত গৈ প্ৰকাশ কৰিব দিছোঁ সেইমতে তেওঁ যদি চিকিৎসা লয় নিশ্চিতভাৱে উপকৃত হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমালৈ ফোন কৰাৰ বাবে ছাৰ এনেকুৱা হয় কথাবিলাক এগৰাকী ডক্টৰ যেতিয়া আমাৰ ষ্টুডিঅ'লৈ আহে আমাৰ দৰ্শকসকলে এইটো নেচাই তেওঁলোকে যে কোনটো বিষয়ৰ ওপৰত আজি আলোচনা হৈছে বা কোনটো বিষয়ৰ স্পেচিয়েলিষ্ট আজি ষ্টুডিঅ'ত উপস্থিত আছে তেওঁলোকে সকলোৱে ভাবে যে এটা পৰামৰ্শ পাম সমস্যা হৈ থাকে সমস্যাটোৰ সমাধান এটা বিচাৰে সমস্যা এটা হৈ আছে সমাধান বিচাৰিবৰ কাৰণে তেওঁলোকে ফোন কৰে যি কি নহওক তেওঁলোকৰ গাতো দুখ নাই এনিৱে ছাৰ যিহেতু মই এটা কথা জানিব বিচাৰিছিলোঁ যে আৰম্ভণিতে অনুষ্ঠানৰ আৰম্ভণিতে যে সন্তান প্ৰসৱৰ পিছতে মাতৃগৰাকীৰ কি সমস্যা হ'ব পাৰে আপুনি কথাখিনি কৈ আছিলে কি সমস্যা হ'ব পাৰে প্ৰথম হৈছে যিটো পৰিৱৰ্তন মানে অনুভৱ কৰিব শাৰীৰিকভাৱে আৰু মানসিকভাৱেও চ' শাৰীৰিকভাৱে আমি প্ৰধানত চাওঁ যে আটাইতকৈ বেছি মন কৰিবলগীয়া বিষয়টো যিটো জৰায়ু বুলি কয় ইউটেৰাছটো বহুত ডাঙৰ হৈ যায় আমি যিটো মানে এইটো আমাৰ বুকুৰ এডাল হাড় থাকে দীঘলীয়া যে ঠিক তাৰ তলৰ পায়গৈ যে খিষ্টাৰনাম বুলি কয় তো পূৰ্ণাংগ অৱস্থাত তাৰ পায়গৈ আৰু যেতিয়া ইমিডিয়েট আফটাৰ ডেলিভাৰী সন্তান জন্ম হোৱাৰ ঠিক কিছু সময়ৰ পিছতে জৰায়ুটো কণ্ট্ৰেকশ্যন কৰি তললৈ আহিব ঠিক আম্বেলিকাছৰ তলত আমাৰ নাড়ী যিটো কয় নাড়ী ঠিক তলত আহিব গতিকে এইটো আটাইতকৈ মন কৰিবলগীয়া বিষয় আমাৰ কাৰণে আৰু মানুহজনীও জনাটো কিয় জৰুৰী মানুহজনী ইমান দিন ডাঙৰ পেট এটালৈ ঘূৰি ফুৰিছিলে বা অশান্তি পাই আছিল বা কিবা এটা সেইখিনি সময়ত ফিলিং অফ কিবা এম্পটিনেছ তললৈ গুচি গ'ল বাট ঠিক মই পাৱাৰটো পাহৰিলোঁ ডেলিভাৰীৰ সময়ত মাকে যিটো বিষ অনুভৱ কৰে তেনেকুৱা বিষ কিন্তু পৃথিৱীৰ ক'তো নাই বুলি কয় হয় সেই কথাটো মই উল্লেখ কৰিম সকলোৱে কয় আমিও যদিও বা আমি সেই অনুভৱটো নাপাওঁ পুৰুষসকলে নাপায় কিন্তু এগৰাকী মহিলাই সন্তান জন্ম সময়ৰ যিটো অনুভৱ সেই অনুভৱটো এক বেলেগ অনুভৱ আৰু যিটো পেইন সেইটো চাগে পৃথিৱীৰ চবচে বেছি ডাঙৰ পেইন যিটো পেইন তেওঁলোকে ফিল কৰি যিটো পেইনৰ মাজেৰে এটা সন্তানক তেওঁলোকে প্ৰসৱ কৰে যি কি নহওক কথাখিনি জানিম খুব ধুনীয়াকৈ আপুনি বৰ্ণনা কৰি আছে আচলতে এটা ষ্টৰী টাইপত আপুনি কথাখিনি ক'বলৈ আৰম্ভ কৰিছে আমি আপোনাৰ পৰা কথাখিনি জানিবলৈ চেষ্টা কৰিম কিন্তু এগৰাকী দৰ্শক আমাৰ ফোন লাইনত উপস্থিত আছে মই তেখেতৰ ফোনটো লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই এটা মানে ডেলিভাৰী হৈছিলে মোৰ হয় শুনি আছোঁ আপুনি ক'ব পাৰে আপোনাৰ কি সমস্যা বাইদেউ মোৰ মানে ডেলিভাৰী হৈছিলে হোৱাৰ পিছত আপোনাৰ কিবা সমস্যাৰ সন্মুখীন হৈছে ডেলিভাৰী হৈছিলে মানে 3 মাহ থাকি পেলাই মানে ব্লিডিংটো হৈ গ'ল মানে কি কৰিম এতিয়া কি হৈছে ব্লিডিং ধৰিব পৰা নাই
ব্লিডিংটো ৰোৱা নাই নহয় হেৰি মোৰ 3 মাহমান হৈছিলে গাত জুৰিছিলে 3 মাহমান গাত জুৰোতে মানে ব্লিডিংটো মানে হৈ গ'ল সেইটো কি ব্যৱস্থা কৰি ল'ব এতিয়াও আপোনাৰ ব্লিডিং হৈ আছে নেকি এতিয়া হোৱা নাই মানে মই ৱাছ কৰি আহিলোঁ মানে ব্লিডিংটো তেতিয়াহ'লে এতিয়া সেইটো আপুনি সেইটো এটা নতুনকৈ আকৌ ষ্টাৰ্ট কৰিব লাগিব আপুনি অলপ সাময়িকভাৱে অলপ নিজৰ স্বাস্থ্যটো যতন লওক তাৰপিছত আকৌ নেক্সট প্ৰেগনেঞ্চিৰ কথা ভাবিব হয় 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 বৰ্তমান যিটো তেওঁৰ ইতিমধ্যে এই অলৰেডি তেখেত বেয়া হৈ গৈছে বুলি কৈছে কিন্তু এইটোৰ পৰা তেওঁৰ আৰু পৰৱৰ্তী সময়ত কোনো সমস্যা নহয় তেখেতে অন্ততঃ নিজৰ স্বাস্থ্যটো যদি যত্ন ল'লে আৰু চিকিৎসকৰ পৰৱৰ্তী সময়ত তেওঁ আকৌ আগবাঢ়িব পাৰিব নহয় জানো হয় বাইদেউ আপোনাৰ যিটো সমস্যাৰ সন্মুখীন হৈছিল ইতিমধ্যে সেই সমস্যাটো সমাধান হৈছে আৰু বৰ্তমান সময়ত কিন্তু এইটো জৰুৰী যে আপুনি পুনৰ নতুনকৈ প্ৰেগনেঞ্চিৰ প্লেনিং কৰাৰ পূৰ্বে আপুনি প্ৰথমে নিজকে শক্তিশালী কৰি লওক নিজকে অকণমান সুস্বাস্থ্যৰ অধিকাৰী কৰি লওক তাৰপিছত পৰৱৰ্তী সময়ত আকৌ প্ৰেগনেঞ্চি প্লেনিং কৰিলে নিশ্চিতভাৱে আপুনি সফল হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ বাবে ছাৰ আপুনি কথাখিনি কৈ আছিলে আপুনি কথাখিনি শেষ কৰিব পৰা নাই বাট ঠিক আছে আমি পিছত সেইটো ফোন আহি আছে দৰ্শকৰ একো নাই তাৰপিছতে আমি কি হ'ম জৰাইটো যেতিয়া কণ্ট্ৰেকশ্যন এইখিনি মই নৰ্মেল ডেলিভাৰী কথাটো ক'লোঁ হয় কিন্তু এই ঘটনাটো অলপ বেলেগ হয় যদি চিজাৰিয়ান কৰা হয় চ' যি হওক আল্টিমেটলি কণ্ট্ৰেকশ্যন হ'বই আৰু সেই কণ্ট্ৰেকশ্যনৰ সময়ত বা কণ্ট্ৰেকশ্যনৰ ঠিক জন্মৰ পৰা ধৰি 24 আৱাৰ্ছলৈকে আৰু ইভিন এসপ্তাহলৈকে মাজে মাজে এটা বিষ অনুভৱ হয় মাতৃগৰাকীৰ কিন্তু আৰু এটা কথা আছে আজিকালি মানুহে কি কৰে ইলেক্টিভ চিজাৰিয়ান ডেলিভাৰী যিটো কয় তেওঁলোকে প্লেন কৰি লয় যে অমুক দিনাখনেই মই ডেলিভাৰী কৰিম চ' তেওঁলোকৰ ক্ষেত্ৰত অলপ বেলেগ কিন্তু যিবিলাক ইমাৰ্জেঞ্চি থাকে তেওঁলোক ডক্টৰে কয় যে এইটো আজি ইমাৰ্জেঞ্চি আপোনাৰ এতিয়াই কৰিব লাগিব ডেলিভাৰী নহ'লে বেবীৰ বা আপোনাৰ কিবা প্ৰব্লেম অসুবিধা হ'ব পাৰে চ' তেনে ক্ষেত্ৰত এটা পেইন যিটো অনুভৱ হয় মানে সেইটো আফটাৰ পেইন বুলি কয় চ' আমি ওপৰৰ পৰা দেখি আছোঁ জৰাইটো কণ্ট্ৰেকশ্যন হ'ল মানুহজনেও সেইটো গম পাইছে কিন্তু পেইন বিষটো মানুহজনীহে অনুভৱ কৰিব আৰু লগে লগে কি হয় বেবীত যিটো নিউট্ৰিশ্যন দিছিলে পুষ্টি দি আছিলে সেইটো আমি প্লেচেণ্টা বুলি কওঁ যিটো আমাৰ অসমীয়া ভাষাত ফুল বুলি কয় চ' সেই ফুলপাহো ওলাই আহোঁতে এটা জৰাইটোৰ ভিতৰত এটা ৰ' এৰিয়া প্ৰডিউচ হয় ৰ' এৰিয়া থাকি যায় য'ত প্লেচেণ্টাটো লাগি আছিলে য'ৰ পৰা বেবীটো পুষ্টি পাই আছিলে সেই ৰ' এৰিয়াটো ইনফেকশ্যন হোৱাৰ চান্স থাকে আৰু সেই ৰ' এৰিয়াটোৰ পৰাই ডিছচাৰ্জ হৈ থাকিব আপোনাৰ ধৰক 2 সপ্তাহলৈকে অলপ ৰঙচুৱা মিউকইড বুলি কয় ৰেডিছ মিউকইড টাইপৰ চ' প্ৰথম 3 to 4 days আপোনাৰ ৰেড কালাৰ হ'ব তাৰ ক্ৰমান্বয়ে ই ব্ৰাউনিছ কালাৰ হ'ব তাত ঠিক 14 daysলৈকে য়েল্লোইছ হোৱাইট হৈ যায়গৈ তাৰপিছত ক্ৰমান্বয়ে অলপ ৱাটাৰী ডিছচাৰ্জ হ'ব পাৰে কিন্তু এইটো 14 daysত প্ৰায় মানুহৰে শেষ হৈ যায় বন্ধ হৈ যায় কিন্তু 6 weeksলৈকে থাকিব পাৰে মানে সমস্যা নহয় যে 6 সপ্তাহ অলপকে ডিছচাৰ্জ হোৱাটো এইটো নৰ্মেল ওকে যি কি নহওক ছাৰ যথেষ্ট কথা জানিবলগীয়া আছে আচলতে মহিলাসকলে এই সম্পৰ্কে জনাটো দৰকাৰ সমান্তৰালকৈ পুৰুষসকলেও এই সম্পৰ্কে জনাটো বা সজাগ হোৱাটো প্ৰয়োজন যিহেতু তেওঁৰ সহধৰ্মিনীগৰাকী তেওঁৰ পত্নীগৰাকীৰ এনেকুৱা এটা পৰ্যায়ৰ মাজেৰে পাৰ হয় যিটো মানে ভাবিব নোৱাৰা এটা সময় সেই সময়খিনি তেওঁলোকে পাৰ কৰে গতিকে পত্নীগৰাকীক সম্পূৰ্ণ সহযোগ কৰা পুৰুষজনৰো ধৰ্ম যি কি নহওক আমি বহু কথাই পাতিবলগীয়া আছে আমি পাতি যাম কিন্তু দৰ্শকসকলক পুনৰ জনাই দিওঁ যিহেতু আমাৰ সৈতে আজি এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ উপস্থিত আছে আৰু আফটাৰ ডেলিভাৰীত কেনেকুৱা সমস্যা হ'ব পাৰে মাতৃগৰাকী সেই সন্দৰ্ভত আমি আলোচনা কৰি আছোঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো স্ক্ৰীনত দি থোৱা আছে আমি অনুষ্ঠান কণ্টিনিউ হৈ থাকিব কিন্তু সময় হৈছে চমু বিৰতিৰ বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চানকললৈ আৰু আজি মোৰ সৈতে উপস্থিত আছে স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ আমি কথা পাতি আছোঁ সন্তান জন্ম হোৱাৰ পিছতে মাতৃগৰাকীৰ হ'ব পৰা সমস্যাসমূহৰ সম্পৰ্কে আৰু তাৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাম এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম ছাৰৰ পৰা আপোনালোকৰো যদি কিবা প্ৰশ্ন আছে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো দি থোৱা আছে 0361246678 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ ছাৰৰ সৈতে কথা পাতিব পাৰিব সমস্যাৰ পৰামৰ্শ ল'ব পাৰিব পলম নকৰোঁ আমি পুনৰ অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ ইতিপূৰ্বে আপুনি এটা কথা উল্লেখ কৰিছিলে বিৰতিৰ পূৰ্বে যে মাতৃগৰাকীৰ দেহত কিছু পৰিৱৰ্তন আহে সেই পৰিৱৰ্তনৰ সম্পৰ্কত আপুনি কৈ আছিলে মই কৈছিলোঁ প্ৰথম যিখিনি মানে চকুত পৰা বিধৰ পৰিৱৰ্তন আৰু যিখিনি জেনাইটেল অৰ্গেন বুলি কয় স্ত্ৰীৰ যিবিলাক অংগ থাকে
সেই জৰায়ুটোৰ কথা ক'লোঁ তাৰপিছতে যিখিনি ডিচাৰ্জ হয় যাক আমি লকিয়া বুলি কওঁ তো 14 ডেজলৈকে যিখিনি চলে ইউজুৱেলি সেইখিনি নৰ্মেল যে হয় আৰু ইয়াৰ কাৰণে আমি ভয় খাব নালাগে সেই কথাটো ক'লোঁ তাৰপিছত আফটাৰ পেইন বুলি এটা আছিলে যিটো ডিউৰিং ডেলিভাৰী আৰু ডেলিভাৰী পিছতো বহু দিনলৈকে মাজে মাজে যিটো কণ্ট্ৰেকশ্যনৰ কাৰণে হয় ইভিন মাকে যেতিয়া ব্ৰেষ্ট ফিড কৰে গাখীৰ যেতিয়া খুৱায় তেতিয়া যিটো হেপী হৰমন এটা আছে অক্সিটচিন বুলি কয় সেই হৰমনটো চিক্ৰেশ্যন হ'লেও মানে কি কৰে কণ্ট্ৰেকশ্যন কৰে একচুৱেলি যিটো কাৰণে মাকৰ গাখীৰ চিক্ৰেশ্যন হয় আৰু সেই অক্সিটচিনৰ কাৰণে আপোনাৰ ইউটেৰাছটো কণ্ট্ৰেকশ্যন হয় কাৰণ ই প্ৰি প্ৰেগনেণ্ট অৱস্থালৈ যাব লাগিব যিটো আমাৰ প্ৰথমতে এটা এভাৰেজ এটা জোখ আৰু যিটো মানে 3x2x1 চেণ্টিমিটাৰ চাইজৰ যিটো চেণ্টিমিটাৰ ইঞ্চৰ 3/2/1 ইঞ্চৰ যিটো ইউটেৰাছ থাকে এবাউট আপোনাৰ 50 to 70 গ্ৰামৰ যিটো ইউটেৰাছ সেই অৱস্থালৈ যাবলৈ এইটো কণ্ট্ৰেকশ্যন কৰিব লাগিব সেইকাৰণে সেই আফটাৰ পেইনটো হয় ওকে এইকেইটা হৈছে জেনাইটেল অৰ্গেনৰ চেঞ্জেছ তাৰপিছত হয়তো অলপ পিছত আমাৰ ফোন আহিব চাব এটা কুৱেশ্যন সুধিব মানুহে যে ছাৰ মোৰ পেটৰ দাগবিলাক যোৱা নাই ওকে দাগ হয় দাগ সো সেইটো এটা চকুৰ মই দাগৰ কথাটো আহিম সেইটো কিন্তু পৰৱৰ্তী পিছৰ অৱস্থাত আমি এইটো ইমিডিয়েট আফটাৰ ডেলিভাৰী হয় মই সুধিম দাগৰ কথাটো সুধিম মোক অনুষ্ঠানটোৰ আমি এই অনুষ্ঠানটোৰ কথা খবৰ পাই বহুতে মোক কৈছিলেও এই কথাটো মই সুধিম এই সম্পৰ্কে কিন্তু এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় শুনি আছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব বয়স এতিয়া 32 মই ইউটাৰাছ থাকিলোঁ দিয়াৰ পিছত মই আমাৰ স্কুটিৰ পৰা পৰিলোঁ পৰাৰ পিছত এতিয়া পেচাবৰ জেগাটো বিষায় ক্ষমা কৰিব বাইদেউ আপোনাৰ কথাখিনি খুব ভালদৰে ক্লিয়াৰলি শুনা পোৱা নাই আপুনি কাইণ্ডলি পুনৰবাৰ কওকচোন মই তাৰমানে বাচ্চাৰাণীটো উঠাই দিয়া হ'ল ইউটাৰাছটো 32 বছৰ গম পালোঁ 32 এইটো গম পালোঁ ইউট্ৰাছটো উঠাই দিয়া আপুনি কিবা এটা বুলি কৈছে মোক কিন্তু জানিলে ভাল আছিল আপুনি শুনি আছে কথাখিনি খুব ভালদৰে ধৰিব পৰা নাই কাইণ্ডলি আপুনি নেটৱৰ্ক থকা জেগাৰ পৰা অকণমান কথাখিনি কওকচোন হেল্ল' আছোঁ কওকচোন পিছত এতিয়া জেগাটো অলপ বিষায় মোৰ পেচাবৰ জেগাটো ইউট্ৰাছৰ অংশখিনি বিষাই থাকে নহয় জানো হয় হয় চিলাইটো নহয় পেচাবৰ জেগাখিনি বিষায় পেচাব কৰিলে বিষায় নে এনেও বিষায় এনেও বিষায় অলপ এনেও বিষায় আপোনাৰ সন্তান জন্ম হোৱা কিমান দিন হ'ল 2 বছৰ হৈ গ'ল 2 বছৰ সন্তান জন্ম হোৱাৰ পিছৰ পৰা আপোনাৰ এই সমস্যাটো এনে অলপ বিষাই থাকে সন্তান জন্ম হোৱাৰ পিছৰে পৰা নহয় জানো সন্তান জন্ম নহয় মই বাচ্চাৰাণীটো উঠাই দিয়া গ'ল 2 বছৰ হৈ গ'ল নহয় আপোনাৰ এনেই পেচাব জ্বলা পৰা এনেকুৱা ধৰণৰ প্ৰব্লেম হয় নেকি পেচাবটো জ্বলা পৰা নহয় এনে ডাইৰেক্ট অলপ বিষায় আচ্ছা আৰু ধৰক আপোনাৰ যেতিয়া সম্পৰ্ক কৰে সেই তেনেকুৱা সময়তো বিষ অনুভৱ হয় নেকি তাৰ হয় অলপ কি কয় অলপ বিষায় আচ্ছা আৰু আপোনাৰ মেন্সৰ আগে পিছে মাহেকীয়া যেতিয়া হয় আপোনাৰ ঋতুস্ৰাৱ হয় যেতিয়া তাৰ আগে পিছে হয় নেকি নাই নহয় নহয় কিন্তু তথাপিও আপোনাৰ এইটো প্ৰথম আমি UTI বুলি যিটো কয় অলপ আগত তেখেতে যিটো কৈছিলে তেনেকুৱা ধৰণৰ প্ৰব্লেম হোৱাৰ সম্ভাৱনাই বেছি কিন্তু আপুনি ওচৰৰ ডক্টৰ এজনক স্ত্ৰী ৰোগে হওক বা আপোনাৰ ইউৰলজি হওক এনেকুৱা ডক্টৰ এজনক বা নৰ্মেল জেনেৰেল ফিজিচিয়ান এজনক দেখাই ল'ব পাৰে হয় হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ আপুনি ফোন কৰাৰ কাৰণে প্ৰকৃততে তেখেতৰ যিখিনি কথা মই খুব ক্লিয়াৰলি ধৰিবই নোৱাৰিলোঁ আচলতে মই দৰ্শকসকলক এই মুহূৰ্তত পুনৰবাৰ এটা অনুৰোধ জনাওঁ আপোনালোকে যেতিয়া আমালৈ ফোন কৰিব আপোনালোকৰ কথাখিনি অন্তত আমি ক্লিয়াৰলি শুনা পাব লাগিব তেতিয়াহে এটা সমস্যাৰ সমাধান দিবলৈ সুবিধা হয় গতিকে আপোনালোকক মই অনুৰোধ জনাম আপোনালোকে আমালৈ ফোন কৰাৰ সময়ত টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আৰু নেটৱৰ্ক থকা জেগাৰ পৰা কথাখিনি ক'ব আমাৰ কথাখিনি আপোনালোকে ফোনৰ জৰিয়তেও শুনি থাকিব পাৰিব টিভিৰ সন্মুখত বহি থাকি বা টিভিৰ পৰাই শুনিম এনেকুৱা ধৰণে নেভাবি আপোনালোকে আপোনালোকৰ কথাখিনি ক'বলগীয়াখিনিও অকণমান দূৰলৈ আহি ক'ব আমাৰ শুনিবলগীয়াখিনিও আপুনি আৰামত শুনিব পাৰিব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ স্যাৰ আমি কথা পাতি আছিলোঁ যে পৰিৱৰ্তনৰ কথা আৰু সমান্তৰালকৈ এটা প্ৰশ্ন মই এইডোখৰতে কৰি লওঁ যে এই যেতিয়া সন্তানটো জন্ম হৈ গ'ল বা বেবী ডেলিভাৰী হোৱাৰ পিছত মহিলাসকলৰ পেটত কিছু দাগ ৰৈ যায়
সেই দাগটো কিহৰ কাৰণে হয় কিবা হৰমনৰ পৰিৱৰ্তনৰ কাৰণে হয় নে অন্য কিবা কাৰণত হয় সেই সম্পৰ্কেও জানিব বিচাৰিছিলোঁ প্ৰথম কথা আমি হৰমনৰ পৰিৱৰ্তনৰ কাৰণে হয় বুলিয়ে ক'ব লাগিব নাম্বাৰ 1 পইণ্ট আৰু তাৰ বাহিৰেও আৰু বেলেগ কথা আছে সাপোজ দাগ আকৌ দুই ধৰণৰ থাকে এক ধৰণৰ আপোনাৰ থাকে পেটৰ মাজভাগত মানে ঠিক বুকুৰ হাড়ৰ মাজভাগৰ হাড়ৰ তলৰ পৰা ধৰি আমাৰ আগফালৰ কঁকালৰ যিটো হাড় থাকে পিবিচ বুলি কয় সেই পৰ্চনটো যিটো দীঘলকৈ হয় এইটো লিনিয়া নাইগ্ৰা বুলি কয় সেইটো আমাৰ স্কিনত এটা চেল থাকে আপোনাৰ মেলান'চাইট বুলি কয় সেই তাৰ কাৰণেই এইটো হয় বুলি এইটোৱে ৰেছপনচিবল হয় বুলি কয় বাট ইনডাইৰেক্টলি ই ৰেছপনচিবল কাৰণ কোন হয় প্ৰজেষ্টৰন বুলি যিটো হৰমন প্ৰেগনেঞ্চি কণ্টিনিউশ্যনৰ কাৰণে যিটো আমাৰ হৰমন থাকে প্ৰজেষ্টৰন তাৰ কাৰণে মেলান'চাইটে সেই কামটো কৰে সেই দাগটো আৰু এইটো কমি যায় কিন্তু বহুতৰ কমি যায় আৰু কেনেকৈ কমে সেইটো মই ক'ম আৰু কাৰ বেছিকৈ থাকে সেইটো ক'ম আৰু দ্বিতীয় কথাটো হৈছে সাইডত যেটো স্ট্ৰেছ মাৰ্ক বুলি মানুহে কয় যেটো হেতু এটো হল লিনিয়া নাইগ্ৰা এটো হল স্ট্ৰেছ মাৰ্ক স্টাৰা গ্ৰাভিডাৰাম বুলি কয় এটো আপোনাৰ কি হয় যেটা মানে এবডমিনাল মাসল আছে নহয় সেই মাসল বিলাক যেতিয়া অলপ অলপ সাইড হয় মানে সো ইয়াৰ সম্পূৰ্ণ ৰিকভাৰী ভিতৰৰ যেটো ইন্টাৰনাল ৰিকভাৰী আফটাৰ ডেলিভাৰী যদি আপুনি গুড এক্সাৰসাইজ কৰে বা আপোনাৰ ওয়েল হাইড্ৰেশন কৰে মানে পানী ভাল যিখিনি আমি খাই ভাল হয় আৰু পুষ্টিটো ভাল হয় এক্সাৰসাইজ ভালকে কৰে তেতিয়া তেওঁলোকৰ 90% ভাল হৈ যায় কিন্তু ইন্টাৰনালি 100% প্ৰি প্ৰেগনেন্ট অৱস্থাত কেতিয়াও না যায় ওকে কিন্তু আমি ডাকটো নাইকিয়া কৰিব পাৰো তাৰ কাৰণে সিম্পল এটা কথা থাকে আমি কি কওঁ বস্তুটো যিকোনো ময়শ্চাৰাইজাৰ আমি বডিত যিবিলাক ক্ৰীম লগাও এনি টাইপ অফ ময়শ্চাৰাইজাৰ ভাল ব্যৱহাৰ কৰিলে দাগবিলাক নাইকিয়া হয় যিকি নহওক আমি গম পাইছো যে আমাৰ পেটত থাকি যোৱা দাগবোৰ আমি কেনে ধৰণে গুছাম আৰু সেই কথাখিনি খুব ধুনীয়াকৈ ছাৰে কৈছে ছাৰ এটা ফোন আহিছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় নমস্কাৰ মই হাজোৰ পৰা কৈছো জনাব বাইদেউ আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি কি জানিব বিচাৰিছে জনাব হয় মানে মোৰ প্ৰেগনেন্সি হোৱাৰ আজি এবছৰ হ'ল এবছৰৰ পিছত মানে এতিয়াহে গম পাইছো আজি কেইদিনমানৰ পৰা মানে পেটটো বহুত বিষায় আৰু বিষাৰ পিছত ডক্টৰৰ ওচৰত যাওঁতে গম পাইছো যে পেচাবৰ যিখিনি ঠাই আৰু সেইখিনিত মানে কিবা যেন ফুলৰ নিচিনা বা মঙহ ঠাইবোৰ কিবা হাতেদি লগা যেন লাগে আৰু তেনেকুৱা বস্তু মানে মই হাতেৰে চুব পাৰো আৰু তেনেকুৱা লাগিছে আৰু এডোখৰ মানে ঠাইডোখৰত মানে কিবা যেন ফুলৰ নিচিনা সেই ওলাই আহিছে আৰু তেনেকুৱা পাইছো আৰু এতিয়া ইয়াৰ বিষয়ে আপুনি কওকচোন আপোনাৰ নৰ্মেল ডেলিভাৰী হৈছিল বোধহয় নৰ্মেল হৈছে ডেলিভাৰী আৰু আপুনি কোৱা ধৰণৰ যেটো আমাৰ মানে ডাক্তৰী ভাষাত কয় সামথিং কামিং আউট আপোনাৰ পেছাবৰ ৰাস্তাদি কিবা এটা নামি আহিছে সো এটো মোস্ট প্ৰবেবলি আপোনাৰ প্ৰলেপস হ'ব পাৰে কিন্তু হেতু নেদেখাকৈ বা এক্সামিন নকৰাকৈ ক'ব নোৱাৰি যদিহে আপোনাৰ প্ৰলেপস হৈছে মানে জৰায়ুটো তললৈ নামি আহিছে তেতিয়া হলে আপুনি ডক্টৰকে দেখাব লাগিব ইষ্ট্ৰোকৰ যিকোনো বিশেষজ্ঞক দেখাব লাগিব আৰু ইয়াৰ তাৰ তেখেতে কিছুমান এডভাইস দিব যদিহে আপোনাৰ অপাৰেশ্যন নোহোৱাকেও ভাল হোৱা কিছুমান উপায় আছে ধৰক আপোনাৰ কিছুমান এক্সাৰসাইজ শিকাই দিব বা তেনেকৈ আপোনাৰ যিখিনি আমাৰ পেৰিনিয়েল মাসল বুলি কয় সেইখিনি টাইট কৰিবৰ কাৰণে আপোনাৰ কিছুমান আছে তেনেকুৱা ধৰণৰ দিব আৰু আদাৰৱাইজ আপোনাক মানে তেখেতে মই হওক বা বেলেগ হওক যোনে হওক চালে চোৱাৰ পিছতহে আপোনাক উপায়টো দিব পাৰিব সেইটো কথাটো আৰু নৰ্মেল ডেলিভাৰী হ'লে প্ৰলেপস হোৱাৰ চান্সটো বাঢ়ি যায় যদিহে ইনষ্ট্ৰুমেণ্টেল ডেলিভাৰী হয় মানে কিছুমান অবষ্ট্ৰাক্টেড লেবাৰ হ'ল বা যিখিনি ক্ৰিটিকেল পৰ্যায়ৰ ডেলিভাৰীবিলাক নৰ্মেলি হয় তেওঁলোকৰ এনেকুৱা হোৱাৰ চান্স থাকে কিন্তু এইটো সমস্যাটো মানে বাকি ঘৰতে থাকি কিবা এটা ঠিক কৰিব পৰা উপায় নাই যে আছে যদিহে আমি প্ৰথম অৱস্থাত পাওঁ চক আপোনাৰ তাৰ ডিগ্ৰী কিছুমান আছে আপোনাৰ সাইন্টিফিক্যালি ক্লাসিফিকেশন আছে ফার্স্ট ডিগ্ৰী সেকেন্ড ডিগ্ৰী থার্ড ডিগ্ৰী বুলি কয় সো ফার্স্ট ডিগ্ৰীৰ ক্ষেত্ৰত আপোনাৰ কিছুমান ভাল হৈ যায় ঠিক ঠাক হৈ যায় মানে যদি এক্সাৰসাইজ দিওঁ পেৰিনিয়েল মাসল এক্সাৰসাইজ বিলাক দিওঁ তাৰপিছত আৰু অলপ নিউট্ৰিশনাল সাপ্লিমেন্টেশন এনেকুৱা কিন্তু তাতকৈ বেছি হলে এটো ইউজুৱেলি অপাৰেশ্যন লাগে আৰু এটো এনেকুৱা নহয় যে পেট কাটিব তলৰ পৰা কাটিব তলতে হৈ যাব পেটৰ তলৰ পৰা কৰা হয় বস্তুটো পিছত একো চিন নাথাকে কিন্তু কথাটো এটো থাকে যে আপোনাৰ লগত আপো সিস্টোসিল বুলি এটা প্ৰবলেম আছে যত নেকি আমাৰ পেছাবৰ
থলিটো জড়িত থাকিব পাৰে ৰেক্ট'চিল বুলি আছে আমাৰ পায়খানা ৰাস্তাটো জড়িত থাকিব পাৰে Okay, গতিকে একজেক্টলি চালেহে তেখেতৰ কি হৈ আছে গম পোৱা যাব ওকে মানে এক্সামিনটো কৰিবই লাগিব হয় হয় বাইদেউ ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ কথাখিনি বুজাই দিছে প্ৰকৃততে আপোনাৰ কি সমস্যাৰ হৈছে বৰ বিশেষ চিন্তা কৰিবলগীয়া কাৰণ নহয় কিন্তু এগৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞৰ আপুনি পৰামৰ্শ লওক নিশ্চিতভাৱে উপকৃত হ'ব এইখিনিতে মই দৰ্শকসকলক এটা কথা জনাই দিওঁ যে যিহেতু ছাৰে বহুকেইটা গুৰুত্বপূৰ্ণ কথা আমাক কৈ আছে বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ছাৰে আমাক ইতিমধ্যে পৰামৰ্শ দি আছে এই কথাখিনি যদি ছাৰৰ কথাখিনি যদি আপোনালোকে পুনৰ শুনিব বিচাৰে তেনেহ'লে আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় কিন্তু আমাৰ অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠানটো উপলব্ধ হ'ব আপোনালোকে প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আমাৰ এই অনুষ্ঠানটো আপোনালোকে চাব পাৰিব আৰু তেতিয়াই ছাৰৰ পৰামৰ্শখিনিও আপোনালোকে শুনিব পাৰিব যি কি নহওক মোৰ মনলৈ এটা প্ৰশ্ন আহিছে ছাৰ আমি যিখিনি কথা পাতি আছোঁ বা আপুনি যিখিনি কথা ইতিমধ্যে কৈ আছে এইখিনি মই নিশ্চিতভাৱে এটা ধাৰণা কৰিছোঁ যে এয়া নৰ্মেল ডেলিভাৰীৰ ক্ষেত্ৰত যদি সিজাৰিয়ান কৰা হয় সিজাৰিয়ান কৰিলে মানে তাত কেনেকুৱা ধৰণৰ ডিফিকাল্টি আহিব পাৰে বা আফটাৰ ডেলিভাৰী কি সমস্যাৰ সন্মুখীন হ'ব পাৰে এক্সেক্টলি চ' নৰ্মেল আৰু সিজাৰিয়ানৰ ক্ষেত্ৰত যিখিনি পৰিৱৰ্তন কিন্তু একেই জাষ্ট প্ৰচেছ অফ ডেলিভাৰীটোহে বেলেগ আৰু সিজাৰিয়ান কৰিলে আমি দুই প্ৰকাৰৰ সিজাৰিয়ান থাকে এটা হৈছে ইলেক্টিভ যিটো অলপ আগত ক'লোঁ আৰু এটা হৈছে আপোনাৰ মানে ইমাৰ্জেঞ্চি কৰা হয় চ' ইমাৰ্জেঞ্চি ক্ষেত্ৰতে হওক বা ইলেক্টিভ ক্ষেত্ৰতে হওক আমি ইমিডিয়েট ডেলিভাৰী কৰাৰ পিছত সিজাৰিয়ান কৰাৰ পিছত আমি মানুহজনী যিখিনি নৰ্মেল ভাইটেলছ বুলি কওঁ আমি মানে অকল মানে অবষ্টেট্ৰিক পাৰ্ট বুলি নহয় প্ৰসূতি বিভাগ বুলি নহয় মেডিচিনৰ পেচেণ্ট এজন হওক বা আদাৰ কেটেগৰী পেচেণ্টে হওক আমি সদায় পালছ BP টেম্পাৰেচাৰ এইবিলাক আমি চেক কৰিবই লাগিব আমাৰ ক্ষেত্ৰত আমি কি কৰোঁ পেটটো আমি চুই এক্সামিন কৰিব লাগিব যে এইটো ইনভলিউশ্যন অফ ইউটেৰাছ বুলি কয় যিটো মই অলপ আগত কৈছিলোঁ কণ্ট্ৰেকশ্যন সৰু হৈ যায় ইউটেৰাছটো ইনভলিউশ্যন হৈছে নে নাই ভালকৈ মানে বহু ক্ষেত্ৰত এনেকুৱা চাব ইনভলিউশ্যন হয় চাব ইনভলিউশ্যনৰ বহুত কজ আছে চ' সেইবিলাক ক'লে দীঘল হ'ব বাৰু লাহে আমি যাম পৰৱৰ্তী আলোচনাত চ' আমি প্ৰথম ভাইটেল চেকআপ কৰিম আৰু ইমিডিয়েট PPH বুলি এটা বস্তু আছে যিটো মানে চৰকাৰে এতিয়া আটাইতকৈ গুৰুত্ব দিছে ছেফ মাদাৰহুডৰ ওপৰত কাৰণ মাক আৰু সন্তান এইকেইটা হৈছে আমাৰ দেশৰ সূচাংকৰ ইণ্ডেক্স যিটো হয় মানে হেল্থটো মাটাৰনেল হেল্থ আৰু চাইল্ড হেল্থৰ ওপৰতে গোটেই গুৰুত্ব ডিপেণ্ড কৰে হয় গতিকে এইটো এখন দেশৰ উন্নতিটো যদি ডেভেলপমেণ্টটো যদি আপুনি চাব খোজে এইকেইটা বস্তু চাই কেটেগৰী গতিকে ইমান গুৰুত্ব দিছে চৰকাৰে হওক বা জনসাধাৰণে হওক বা আমি নিজে হ'লেও আমি সেই ডিপাৰ্টমেণ্টৰ মানুহ গতিকে সেই ছেফ মাদাৰহুডৰ ক্ষেত্ৰত এই কথাটো আহে নৰ্মেল হওক বা চিজাৰিয়ান হওক আফটাৰ ডেলিভাৰী আপুনি ভাইটেলছখিনি চেকআপ কৰিব লাগিব আমি পেট এক্সামিন কৰিলোঁ তলত আপোনাৰ PPH হৈছেনে চালোঁ most common single most cause of maternal death মানে throughout the world এটা সেইটো হৈছে PPH কয় ওকে postpartum hemorrhage excessive bleeding যিটো হয় মানে অত্যাধিক পৰিমাণে যেটো ব্লিডিং ৰক্তক্ষৰণ হয় কাৰণ আমাৰ এজন সুস্বাস্থ্য মহিলা হওক বা পুৰুষ হওক প্ৰাপ্তবয়স্কৰ কিমান থাকে 4.5 to 6 লিটাৰ ব্লাড থাকে বা 5.5 লিটাৰ ব্লাড থাকে যদি 3 লিটাৰ ব্লাড অলৰেডি গুচিয়ে যায় বডিৰ পৰা আৰু প্ৰেগনেন্সি সময়ত আটাইতকৈ চেঞ্জ হোৱা কথা আৰু বহুত কথা ক'ব থাকিলে আপোনাৰ ধৰক আপোনাৰ হিমোডাইলেশ্যন বুলি কয় আপোনাৰ শৰীৰত যিখিনি আমাৰ তেজ থাকে ৰক্তৰ এইটো ডাইলিউট হৈ যায় কিয় ডাইলিউট হয় মানুহজনী শৰীৰৰ মেকানিজম গোটেইবিলাক কামটো কৰে প্ৰজেষ্টেৰন আৰু এষ্ট্ৰজেন বুলি যিটো হৰমন সেই হৰমন দুটাৰ কাৰণে হয় তো এক্সট্ৰা ফ্লুইড ডিপজিট হয় সেইকাৰণে চাব ভৰি ফুলে তাৰপিছত এজ এ হ'ল যিটো এক্সট্ৰা চেলুলাৰ ফ্লুইডত পানী জমা হয় ইভিন আপোনাৰ এনেকৈ আমি যে চল্ট খাওঁ ছডিয়াম আৰু পটেছিয়াম ইলেক্ট্ৰলাইট বুলি যিটো কয় সেই ইলেক্ট্ৰলাইটৰ পৰিমাণটো মানে বাঢ়ি যায় শৰীৰত চ' বাঢ়ি যায় কাৰণে কি হয় এক্সট্ৰা চেলুলাৰ জেগাতহে আমাৰ এই ফ্লুইডৰ পৰিমাণটো বাঢ়ি যায় সেইটো মানে ইউৰিনতে হওক বা বেলেগ জেগাত ওলাই নাযায় তো এইটো আকৌ এটা মানে নেচাৰেলি ভগৱানে এনেকৈ বনাইছে যে বেবীটোকোতো ব্লাড দিব লাগিব চ' এক্সট্ৰা ব্লাড ডাইলিউট কৰি হওক যি কৰি হওক এক্সট্ৰা ব্লাড এটা শৰীৰটো এডাপ্টেবল কৰি লয় যাতে ডেলিভাৰী সময়ত এক্সট্ৰা অলপ ব্লাড লছ হ'লেও যাতে প্ৰব্লেম নহয় মানুহজনীৰ ডেলিভাৰীৰ পিছত মানুহজনীৰ আৰু ডিউৰিং প্ৰেগনেন্সি বেবিও যাতে পাৰ্ফিউমটো পাই থাকে অক্সিজেন নিউট্ৰিয়েণ্ট চব পাই থাকে সেইকাৰণে ভলিউমটো বাঢ়ি যায় আৰু সেই পৰিমাণে যিটো লোহিত ৰক্তকণিকা বুলি আমি যিটো কওঁ সেই পৰিমাণটো অলপ কম পৰিমাণে বাঢ়ে সেইটো কাৰণে ডাইলিউশ্যন হয় কিন্তু আৰু এটা কথা চাওক এই যে ডেলিভাৰী হোৱাৰ পিছতে আমাৰ ব্লাডটোতো গৈয়ে থাকিব তাক ৰখাব লাগিব চ' ক্লট হ'ব লাগিব ক্লটিং বন্ধ হ'ব লাগিব বন্ধ হোৱা মেকানিজম ইউটাৰাছৰ ভিতৰত থাকে সেইটো এইবিলাক ফিজিঅ'লজিৰ কথা আৰু ডিটেইল নকওঁ ইমান কথা কিন্তু
যিটো কোৱাগুলেশ্যন কেপাচিটি মোৰ আৰু আপোনাৰ ধৰক এটা কাটিলে ব্লাড যিমান যাব চ' ইউটেৰাছৰ সেই কেপাচিটি সেইটো কি হয় সোনকালে ক্লট মাৰে কিয় ক্লট মাৰে তাত ফাইব্ৰিন বুলি এটা বস্তু বাঢ়ি যায় কোৱাগুলেশ্যন ফেক্টৰ এইটো ব্লাড কোৱাগুলেট কৰিবৰ কাৰণে চ' নেচাৰে সেইবিলাক দিছে তেনেকৈ প্ৰকৃতিয়ে দিছে চ' আমি এই PPH-টো চাব লাগে ইমিডিয়েট আফটাৰ ডেলিভাৰী 1 আৱাৰৰ ভিতৰত হয় ছাৰ মোৰ এই মুহূৰ্তত এটা প্ৰশ্ন মনলৈ আহিছে বৰ্তমান সময়ত বিশেষকৈ দেখা যায় যে নৰ্মেল ডেলিভাৰী খুব কমেই হয় আপুনি যিকোনো এখন চিকিৎসালয়লৈ যাওক চিকিৎসকে কিন্তু পৰামৰ্শটো চিজাৰিয়ান কৰিবলৈকে দিয়ে কিহৰ কাৰণে আচলতে মাতৃগৰাকী বা যিগৰাকী গৰ্ভৱতী মহিলা তেখেতৰ কিবা বডিৰ কমপ্লিকেচি থকাৰ কাৰণে বা নৰ্মেল ডেলিভাৰী কৰিবৰ কাৰণে যিটো তেওঁক প্ৰয়োজনীয় এনাৰ্জি বা যিখিনি তেওঁক প্ৰয়োজন সেইখিনি তেওঁৰ শৰীৰত কম থকাৰ কাৰণে চিজাৰিয়ানৰ পৰামৰ্শ দিয়া হয় নেকি ঠিক কথা তেনেকুৱা নহয় বা মই এতিয়া গুৱাহাটী মেডিকেল কলেজৰ পৰা মই পষ্ট গ্ৰেজুৱেট কৰিছোঁ চ' আমাৰ তাত ছাৰ মেমসকলে এইটোৱে শিকাইছিলে যে যিটো ইণ্ডিকেটেড কেছ যাক মানে চিজাৰিয়ান লাগে ফিটেল ইণ্ডিকেশ্যন থাকিব পাৰে বেবীৰ কিবা প্ৰব্লেম হ'ব পাৰে চিজাৰিয়ান নকৰিলে মাকৰো কিবা প্ৰব্লেম হ'ব পাৰে চিজাৰিয়ান নকৰিলে তেনে ক্ষেত্ৰতহে বা ডিলে হ'লে যদি প্ৰব্লেম হোৱাৰ চান্স থাকে তেতিয়াহে আমি চিজাৰিয়ান কৰা উচিত আদাৰৱাইজ নৰ্মেল ডেলিভাৰীটো প্ৰিফাৰ কৰা যায় এতিয়া কিন্তু এতিয়া কি হৈছে জনসাধাৰণবিলাক কনচিয়াছ হৈছে বহু মাতৃয়ে কি কৰে যে নাই মই ইমান বিষলৈ ৰখি নাথাকোঁ সহ্য কৰিব মোৰ বেবী মেচিয়ৰ হৈছে ডেটলৈ মই নাথাকোঁ ডেট মানে এনেকুৱা আমি এক্সপেক্টেড ডেট অফ ডেলিভাৰী এটা কওঁ আৰু এটা হৈছে বেবী মেচিয়ৰিটি চ' বেবী মেচিয়ৰ হোৱাৰ লগে লগে মানুহে নিজে ইলেক্টিভ চিজাৰিয়ান কৰি দিয়ে আজিকালি তাৰমানে গাৰ্জেনবিলাকে বা অভিভাৱকে বা তেওঁৰ হাজবেণ্ড ৰিস্ক ল'ব নোখোজে নৰ্মেল নিবিচাৰে মই ভাবোঁ তেনেকুৱা বুলি তো একজেক্ট কাৰণটো ক'ব দিগদাৰ হয় কিন্তু তো বহু ক্ষেত্ৰত কিন্তু ডক্টৰে এডভাইচ নকৰে মই যিমান ভাবোঁ যিমান দেখিছোঁ বা মই নিজৰ ক্ষেত্ৰত মোৰ যিটো ধাৰণা মই যিটো ৰাইজৰ পৰা অভিযোগ পাওঁ ব্যক্তিগত যিবোৰ নাৰ্ছিং হোম আছে ব্যক্তিগত যিবোৰ চিকিৎসালয় আছে তালৈ যদি আপোনাৰ এগৰাকী প্ৰেগনেঞ্চি মহিলাক লৈ যোৱা যায় তেওঁলোকে কিন্তু প্ৰিফেয়াৰটো চিজাৰিয়ানেই কৰে কিহৰ কাৰণে এইটো খালি মানুহৰ মোৰ এইটো অভিযোগ নহয় যে ৰাইজৰ অভিযোগ যে তেওঁলোকে টকা পইচাৰ কাৰণে এইটো কৰে নেকি এনেকুৱা ধৰণে কি কৰে এই ক্ষেত্ৰত মই কিবা কোৱাটো ভুল যিখিনি নহওক মই নিজৰ ক্ষেত্ৰত কওঁ যে ইণ্ডিকেটেড কেছ হ'লেহে কৰিব লাগে আৰু মই এতিয়ালৈ মইতো প্ৰেক্টিছ কৰি আছোঁ মোৰো বহুত পেচেণ্ট থাকে তো মই তেনে ক্ষেত্ৰতো তেওঁলোক কওঁ যে এইটো হ'লে এইটো সুবিধা আছে এইটো হ'লে অসুবিধা চ' কাউন্সেলিংটো বেটাৰ পাৰ্ট হয় ইভিন কাউন্সেলিং আপোনাৰ যিদিন ফাৰ্ষ্ট কনচিভ কৰি ক্লায়েণ্ট আৰু এটা ডাঙৰ কথা আমি ৰোগী বুলি নকওঁ যে আমাৰ যিখিনি গাইনেকলজি মানে যিখিনি প্ৰসূতি হয় তেওঁলোকক আমি ক্লায়েণ্ট বুলি কওঁ একচুৱেলি চ' ক্লায়েণ্টৰ প্ৰিফাৰেঞ্চটো আমি গুৰুত্ব দিওঁ মই অলৱেজ সদায় কাউন্সেলিং কৰোঁ যে এতিয়াও মই চাই থকা বহুত আছে ক্লায়েণ্ট তো তেওঁলোকে দুজন মানে কৈছে ছাৰ মই নৰ্মেলহে কৰিম চ' আই অলৱেজ ৰেচপেক্ট আৰু প্ৰিফাৰেঞ্চ আৰু ৰেচপেক্টফুল মেটাৰনিটি কেয়াৰ বুলি এটা এতিয়া চৰকাৰে এটা হেৰিয়ে খুলিছে আঁচনি চ' এতিয়া বাহিৰত প্ৰাইভেটত কিয় বেছি হয় সেইটো মই ক'ব নোৱাৰোঁ যি কি নহওক বাৰু এইটো এটা বেলেগ কথা কিন্তু ছাৰ মোৰ এই মুহূৰ্তত আৰু এটা মই প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ আফটাৰ ডেলিভাৰী 2-3 ঘণ্টালৈকে খুব ধুনীয়াকৈ বাচ্চা জন্ম হৈ গ'ল বেবীও সুস্থ মাকো সুস্থ হঠাতে 2-3 ঘণ্টাৰ পিছতে মাতৃগৰাকী হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে আৰু এটা কমপ্লিকেশ্যন বা কমপ্লিকেটেড পৰ্যায়লৈ গুচি যায় কিহৰ কাৰণে যায় এই কথাখিনি মই জানিম কিন্তু আমি চমু বিৰতি ল'ব লাগিব দৰ্শকসকল আজি যিহেতু আমি স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ মোৰ সৈতে উপস্থিত আছে আমি বিভিন্ন কথা পাতি আছোঁ আফটাৰ ডেলিভাৰী মাতৃগৰাকীয়ে হ'ব পৰা সমস্যাৰ বিষয়ে আমি পাতি আছোঁ সমস্যাসমূহৰ সমাধান কেনেকৈ কৰিব পাৰোঁ সেই সম্পৰ্কেও আমি কথা পাতি আছোঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহ'লে পলম নকৰিব আমালৈ পোনপটীয়াকৈ ফোন কৰি আপোনালোকে প্ৰশ্ন উত্থাপন কৰিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব অনুষ্ঠান চলি থাকিব সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ চমু বিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আজি মোৰ সৈতে উপস্থিত আছে স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ আমি আফটাৰ ডেলিভাৰীত মাতৃগৰাকীয়ে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে সেই সম্পৰ্কে কথা পাতি আছোঁ গতিকে দৰ্শকসকলক পুনৰ জনাই দিওঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহ'লে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো এই মুহূৰ্তত জনাই দিছোঁ 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ ছাৰৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যি কি নহওক ছাৰ যিহেতু আমি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপুনি ক'লে আৰু ময়ো আচলতে বহুকেইটা নজনা কথা গম পাইছোঁ এটা কথা এই মুহূৰ্তত আৰু জানিব বিচাৰিছোঁ যে আফটাৰ ডেলিভাৰী মাতৃগৰাকীক আমি কেনেধৰণে যত্ন লোৱাটো প্ৰয়োজন
অলৰেডি আমি এইটো কথা আলোচনা কৰি আছোঁ এইটো অনগয়িং হৈ আছে কথাটো হৈছে এইটো যিখিনি ভাইটেলছ হয় ডেলিভাৰী পিছত চিজাৰিন হওক নৰ্মেল হওক আমি চামেই সেইটো এঘণ্টাৰ ভিতৰত পেটত চাম আমি এইটো ইউটেৰাছটো সৰু হৈছে নে নাই আৰু তলত চাম আমি ব্লিডিং কিমান হৈছে কিন্তু বাৰে বাৰে এইটো নহয় যে আমি সেই প্ৰাইভেট পাৰ্টত বাৰে বাৰে কিবা হাত দি পেলাই চাম কিবা জাষ্ট ইনস্পেকশ্যন কৰিলে হ'ল বাট নিয়াৰ বাই আণ্ডাৰ অবজাৰ্ভেশ্যন সেইকাৰণে এইটো প্ৰট'কলে হৈছে যে 40 নৰ্মেল ডেলিভাৰী হ'লে আমি ডে 2 পিছত যাব দিওঁ ডে 3 যাব দিওঁ ওকে ওকে আৰু যদি আমি চিজাৰিন ছেকশ্যন কৰোঁ ইমাৰ্জেঞ্চি হওক বা নৰ্মেল হওক তেতিয়া বেবীৰ যদি চব ঠিকে থাকে মাকৰ যদি চব ঠিকে থাকে তেতিয়া আমি ডে 4ত যাব দিওঁ ওকে 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 চ' আণ্ডাৰ অবজাৰ্ভেশ্যন সেইকেইদিন থাকিবই চ' আমি টেম্পাৰেচাৰ চেকআপ কৰিম পালছ চালোঁ BP চালোঁ আৰু তেখেতক আমি যেতিয়া চাব চিজাৰিন কৰিলোঁ তেতিয়াহ'লে আমি যিটো এনাস্থেচিয়া দিওঁ মেইনলি আপুনি কি হয় আমি স্পাইনেল এনাস্থেচিয়া বুলি কওঁ পিছফালে যিটো দিয়ে সেই এনাস্থেচিয়া দিয়াৰ পিছত আমি 6 ঘণ্টালৈকে মানুহজনক খাব নিদিওঁ অৰেলি কাৰণ যিটো খাদ্য নলী হওক বা তলৰ পাৰ্টটো অৱশ হৈ থাকে চ' যেতিয়া সেই চেন্সটো আহিব তাৰপিছত আমি এলাউ কৰোঁ অৰেলি খাবলৈ চ' এনেকুৱা ধৰণৰ কেয়াৰবিলাকে ল'ব লাগিব আৰু দুটা আমি আটাইতকৈ ডাঙৰ কেয়াৰ ল'ব লাগে সেইটোতো আমি এতিয়া মানে কথা পতা নাই এটা হৈছে বাৱেল কেয়াৰ বুলি কয় আৰু এটা হৈছে ব্লাডাৰ কেয়াৰ ওকে মানুহজনীয়ে ডেলিভাৰী হোৱাৰ পিছত পেচাব কৰিছেনে নাই ওকে ওকে সেইটো চাব লাগিব নৰ্মেল হওক চিজাৰিন হওক আচ্ছা আৰু চিজাৰিনৰ ক্ষেত্ৰত আমি কেথেটাৰ লগাই থৈ দিওঁ পেচাবৰ পাইপ যিডাল সেইটো লগাই থৈ দিওঁ গতিকে কিমান আউটপুট হৈছে সেইটো চাব লাগিব ওকে অ'কে আৰু ডেলিভাৰীৰ পিছত সেইদিনাখনেই হওক বা নেক্সট ডে মানুহজনীয়ে বাৱেল পাছ কৰিছেনে নাই বা গেছ পাছ বুলি কওঁ যিটো আমি সেইটো পাছ কৰিছেনে নাই চ' এইখিনি যদি ঠিকে থাকে তেতিয়াহ'লে আমি নৰ্মেল পাৰ্টুৰিয়াম বুলি কওঁ যিটো আফটাৰ ডেলিভাৰী মানুহজনী মাতৃ ঠিকে আছে ওকে কিন্তু আমাৰ বহু ক্ষেত্ৰত কি হয় ডেলিভাৰী হ'ল চিজাৰিন কৰিলে এতিয়া আপুনি অলপ আগত ক'লে নাৰ্ছিং হোমত হ'ল ৰিলেটিভসকল আহিলে তেওঁলোকে কোনোবাই ফুল দিলে কোনোবাই কিবা বেবীটো খাব নোৱাৰে বোলে বা মাকেও সেই মুহূৰ্তত আমি এলাউ নকৰোঁ খাবলৈ কিবা অৰ্থ আছে যেন এইবিলাক আনা হয় আহি মানুহজনীক মানে ৰেষ্টৰ প্ৰয়োজন মানুহজনীক শ্লিপৰ প্ৰয়োজন আছে আৰু সেইখিনি সময়ত মানুহজনে গেডাৰ কৰিব বেবীক গাখীৰ দিবলৈ অলৰেডি শাৰীৰিক মানসিক চব পৰিৱৰ্তন হৈ আছে হয় হয় ইভিন মই বাৰে বাৰে এটা কথা কৈ আছোঁ যে এই যে আমি ধৰক 4 দিনত যিটো ঘৰত যাব দিলোঁ বা ডে 3ত আমি নৰ্মেল ডেলিভাৰী ডে 3ত ঘৰত যাব দিলোঁ ঘৰত যাওঁতে আমি কিছুমান এডভাইচ দিওঁ মেক্সিমাম ক্ষেত্ৰত আমি দৰৱ দি পেলাই পঠাই দিওঁ বহু ক্ষেত্ৰত চাব কিন্তু একচুৱেলি সেইটো হ'ব নালাগে আমি মেডিচিনখিনিও দিলোঁ আৰু কেনেকৈ খাব লাগিব সেইটো ক'লোঁ আৰু যিটো খাদ্যৰ কথা আহিলে খাদ্য বুলি ক'লে এইটো একজেক্টলি ডায়েটিচিয়ানসকল থাকে তেওঁলোকে দিব পাৰে আমাৰ ইয়াতে সেইটো ফ'ল' কৰা নহয় কিন্তু এডিকুৱেট ডায়েট যথেষ্ট পৰিমাণৰ পানী পুষ্টিকৰ খাদ্য তাৰপিছতে থাকিলে আপোনাৰ ইভিন আপোনাৰ এই যিখিনি বস্তু প্ৰেগনেঞ্চিত কিছুমান বস্তু নাখায় বা কিছুমান এনেকুৱা ৰিচুৱেল থাকে আপোনাৰ ধৰক পৰম্পৰা ৰীতি চলি থাকে ঘৰত গ'লে মাকে খাব নিদিয়ে এনেকুৱা কিন্তু আমাৰ ক্ষেত্ৰত সেইটো নকৰোঁ যে আমি ডক্টৰসকলে কেতিয়াও চিকিৎসা কৰ্মীয়ে বা হেল্থ পাৰ্চনেলে কেতিয়াও নকয় যে এইটো নাখাবা যিটো খালে ইভিন ডেলিভাৰীৰ পিছত যে মাকে বেবীক গাখীৰ খুৱাব এক্সট্ৰা এনাৰ্জিহে লগা হয় 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 এইটো মানে এইটো থিয়ৰিটিকেল বা চাইণ্টিষ্টসকলে পাইছে চাগে হিচাপ কৰি মানে এবাউট 850 ml মানে 700 to 900 ml ব্লাড কি কয় ব্ৰেষ্ট মিল্ক চিক্ৰেশ্যন হয় ধৰক ডে 2-3 পিছত হয় হয় প্ৰথম এইদিনা আমি ক্লষ্ট্ৰাম বুলি কওঁ সেইখিনি বেলেগ কথা সেইখিনি খাবই লাগিব বেবীয়ে তাৰপিছতে আপোনাৰ ধৰি যদি 900 ml ধৰক মানে গাখীৰ ওলালে তেতিয়াহ'লে মানুহজনীৰ পৰা কিমান এনাৰ্জি খৰচ হয় 600 কেলৰি বুলি কৈছে ওকে ওকে তো 600 কিলো কেলৰি যদি আপোনাৰ মানুহজনী দি আছে বেবীক তেতিয়া এক্সট্ৰা সেইখিনি তেখেতক দিব লাগিব চ' গতিকে মই আপুনি যিমান খাওঁ মানুহজনীও এটা একেই শৰীৰ সিমান খাবই কিন্তু এক্সট্ৰা 600 কেলৰি খুৱাব লাগিব ওকে ওকে ডায়েটৰ ক্ষেত্ৰত সেইটো ছাৰ এটা কথা মোৰ মনলৈ আহিছে চিজাৰিন কৰা অৱস্থাত এটা ইনজেকশ্যন দিয়ে যিটো ইনজেকশ্যনে পৰৱৰ্তী সময়ত মানুহগৰাকীক বিখালী কৰে বুলি উল্লেখ এটা আছে এইটো সঁচাকৈ তেনেকুৱা ধৰণৰ কিবা আছে নেকি কাৰণ বিষ বুলি কোৱা বস্তুটো বিষৰ চাওক পেইন বুলি এটা আজিকালি এটা ডিপাৰ্টমেণ্ট ওলাইছে পেইন এনি টাইপ অফ পেইন ছাৰ কথাখিনি মই আপোনাৰ পৰা জানিম কিন্তু এটা ফোন আছে ফোনটো লৈ দিছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' শুনি আছোঁ কওক ছাৰ মই ৰঙিয়াৰ পৰা কৈছোঁ বাইদেউ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব ছাৰ মই ছেপ্টেম্বৰৰ 10 তাৰিখে মই অপাৰেশ্যন হৈছোঁ জৰাই ছেপ্টেম্বৰৰ 10 তাৰিখে অপাৰেশ্যন কিহৰ অপাৰেশ্যন বাইদেউ বাইদেউ কথাখিনি আকৌ ক'বচোন আপোনাৰ ছাৰ মই তাৰমানে মোৰ জ্বৰা হৈছিল অপাৰেশ্যন কৰিছোঁ ছেপ্টেম্বৰৰ 10 তাৰিখে অপাৰেশ্যন কৰিছোঁ এতিয়া ছাৰ মোৰতো তাৰমানে পেটটোতো ডাঙৰ হৈ যাই আছে অপাৰেশ্যন কৰিছে আপুনি অপাৰেশ্যন কৰিছোঁ ছাৰ
জৰায়ু অপাৰেশ্যন কৰিছিলে তাৰপিছত আপোনাৰ পেটটো ডাঙৰ হৈ আহিছে এতিয়া মই এটা প্ৰগ্ৰাম পাইছোঁ তাৰমানে মোৰ পেটটো তাৰমানে দিনে দিনে তাৰমানে ডাঙৰ হৈ যাই আছে আচ্ছা আৰু লগত কিবা বেলেগ অসুবিধা আছেনে বিষ হওক কিবা এনেকুৱা ধৰণৰ এনে নিবিষ হয় খালি পেটটো তাৰমানে দেখাতে কেনেকুৱা দেখা আছে পেটটো তাৰমানে ডাঙৰ হৈছে আৰু কেতিয়াবা মাজে সময় নামন বিষায় আপোনাৰ বয়স কিমান হৈছে বয়স মোটামুটি 48 বছৰমান হৈছে 48 বছৰ এতিয়া একজেক্টলি উত্তৰটো দিবলৈ অলপ কঠিন হয় আপোনাৰ চুগাৰ বা অন্য বেলেগ বিসংগতি আছে নেকি আকৌ বেলেগ ধৰক প্ৰেছাৰ বেছি চুগাৰ থাইৰয়ড এইগিলা একো নাই প্ৰেছাৰ নৰ্মেল প্ৰেছাৰ হাই নহয় লয় মই চেক কৰি আছোঁ ছাৰ যদিহে আপোনাৰ পেইন বিষ নহয় আৰু জৰায়ু কাটাৰ কাৰণে এইটো হৈছে বুলি ভাবিব নালাগে বেলেগ কাৰণো হ'ব পাৰে গতিকে উত্তৰটো দিবলৈ এতিয়া সংবিধানটো দিবলৈ অলপ কঠিন হৈছে এবাৰ চাব লাগিব আপোনাক হয় বাইদেউ আপোনাৰ যিটো সমস্যা আপোনাৰ হৈছে সেই সমস্যাটো আপোনাৰ জৰায়ু অপাৰেশ্যন কৰাৰ কাৰণেই হৈছে বুলি একজেক্টলি ক'ব পৰা নাযায় অন্যান্য আপোনাৰ শাৰীৰিক বিসংগতি থকাৰ কাৰণেও হয়তো পেটটো আপোনাৰ উফন্দি উঠিব পাৰে বা গেছৰ কিবা সমস্যা থাকিব পাৰে যাৰ কাৰণেও হয়তো পেটটো এনেকুৱা ধৰণৰ হ'ব পাৰে এগৰাকী চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব আপুনি এগৰাকী চিকিৎসকৰ কাষলৈ যাওক চিকিৎসকগৰাকীক দেখুৱাওক আপোনাৰ সমস্যাখিনি কওক নিশ্চিতভাৱে তেখেতে সমাধান দিব পাৰিব হয় কিবা এটা সুধিছিলে আপুনি কওকচোন আমি ইতিপূৰ্বে ক'লো যে যিহেতু আপোনাৰ জৰায়ু অপাৰেশ্যন কৰা হৈছিলে সেই অপাৰেশ্যনৰ কাৰণেই যে আপোনাৰ পেটটো ফুলিছে তেনেকুৱা নহ'বও পাৰে গতিকে এগৰাকী আপুনি চিকিৎসকৰ কাষ চাপক চিকিৎসকৰ কাষলৈ যাওক আপোনাৰ সমস্যাটোৰ কথা কওক আৰু চিকিৎসকে চাই আপোনাৰ অন্যান্য কিবা গেছৰ প্ৰব্লেম পেটৰ কিবা অন্যান্য বেলেগ সমস্যাৰ কাৰণেও হয়তো আপোনাৰ তেনেধৰণে পেটটো ফুলিব পাৰে গতিকে সেই কথাখিনি আপোনাক এবাৰ সন্মুখত চালেহে এগৰাকী চিকিৎসকে অনুমান কৰিব পাৰিব পৰীক্ষা নিৰীক্ষা কৰি চালেহে কিহৰ কাৰণে হৈছে সেই কথাখিনি জানিব পাৰিব গতিকে এগৰাকী চিকিৎসকৰ পৰামৰ্শ লওক ঠিক আছে ছাৰ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ ইতিপূৰ্বে পেইন বিষৰ কথা সুধি আছে বিষৰ কথাটো মই কৈ আছিলোঁ ৰোগীসকল বা যিটো অলপ ক্লাইণ্ট বুলি ক'লোঁ যোনে হওক ডক্টৰৰ ওচৰত এটা কাৰণত আহে পেইন লৈ আহে ইট মে বি ফিজিকেল পেইন ইট মে বি মেণ্টেল পেইন আৰু যিটো কথা ক'লে এনাস্থেচিয়া স্পাইনেল এনাস্থেচিয়া দিয়াৰ পিছত পেইন হয় নেকি সেইটো কথা একেবাৰতে মই নচাত কৰিম বুলি ক'ব নোৱাৰোঁ কিন্তু সেইটো কাৰণে পেইন নহয় কিন্তু কিয় নহয় কাৰণ আমাৰ যিবিলাক নাৰ্ভ এণ্ডিং আছে নাৰ্ভৰ পৰাহে পেইনটো যায় নাৰ্ভ এণ্ডিংবিলাক আপোনাৰ আমাৰ স্পাইনেল কৰ্ড বুলি কয় তাৰ লেটাৰেলি ওলায় মানে ছাইডেদি ওলায় আৰু যেতিয়া নেকি এইটো স্পেচটো সেইকাৰণে দিছে ইমান যুগৰ পৰা চলি আছে যিটো আমাৰ ব্ৰেইনত এটা ফ্লুইড থাকে ফ্লুইডটো কানেকশ্যন হৈ ইয়ালৈ থাকে সেই ফ্লুইডটো সেইটো লেভেললৈকে আপোনাক দিব যাতে তলৰ পাৰটো অৱশ হয় ওপৰত মাকটোৱে গম পাই থাকে মাকজনী কি হৈ আছে মাজেদি যেতিয়া নিডলটো যায় সেই অৱস্থাত নাৰ্ভডালক পেনিট্ৰেট ইউজুৱেলি নকৰে গতিকে নাৰ্ভক যদি ইঞ্জুৰি কৰাই নাই আপোনাৰ বিষটো তাৰ কাৰণে কি হ'ব বাট এটা কথা হ'ব পাৰে যেতিয়া আপোনাৰ স্পাইনেল এনাস্থেচিয়া দিয়ে তেতিয়া আমাৰ এইটো চেৰিব্ৰোস্পাইনেল ফ্লুইডৰ পৰিমাণটো বহুত কম মই ঠিক ডাটাটো পাহৰিছোঁ এবাউট 140 ml মান আছে নেকি গোটেই ব্ৰেইনৰ পৰা ধৰি এডাললৈকে লিকুইড এটা ৱাটাৰী পৰ্চন সেইখিনি সময়ত যদি কিবা কাৰণত অলপ লিক হয় অলপ হ'লেও ওলাই যায় বা মানুহজনী অপাৰেশ্যনটোৰ কাৰণেতো অলৰেডি আমি ফ্লুইড লছ কৰিলোৱে আফটাৰ ডেলিভাৰী কি হয় দুদিনৰ পিছত আমি সেইকাৰণে মানুহ কওঁ সাফিচিয়েণ্ট পৰিমাণৰ ফ্লুইড ইনটেক হ'ব লাগে খাব লাগে পানীটো পানী কম পৰিমাণে খালে অলপ এইটো প্ৰেছাৰটো কমি যায় মানে প্ৰেছাৰ নৰ্মটেনচিভ হৈ থাকে কিন্তু পানী কমকৈ খালে প্ৰেছাৰ কমাৰ কাৰণে হেডেক হ'ব পাৰে সেইটো কিন্তু পৰৱৰ্তী সময়ত কঁকাল বিষ বা ছাপ'জ মোৰো কঁকাল বিষ হ'ব পাৰে আপোনাৰ হ'ব পাৰে কিন্তু স্পাইনেল এনাস্থেচিয়াৰ কাৰণে হয় বুলি ক'ব নোৱাৰোঁ যি কি নহয় ছাৰ এটা আৰু ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই মানে কেতিয়াবা মাজে মাজে পেটটো বিষাই থাকে মই লখিমপুৰৰ পৰা কৈছোঁ কওকচোন পেট বিষাই থাকে আপোনাৰ কেতিয়াৰ পৰা পেট বিষাই আছে এনেই মানে কেতিয়াবা মাজে মাজে কিন্তু মই পাচাবটো ধৰি ৰাখিব নোৱাৰোঁ বাইদেউ আমি আজি যিটো বিষয়ৰ ওপৰত আলোচনা কৰি আছোঁ নিশ্চয় আপুনি গম পাইছে যে আফটাৰ বাৰ্থ এটা সন্তান জন্ম হোৱাৰ পিছত মাতৃগৰাকীৰ হ'ব পৰা কমপ্লিকেচি বা মাতৃগৰাকীৰ সমস্যা যিখিনি সমস্যাৰ সন্মুখীন হয় তাৰ পৰা কেনেধৰণে উপকৃত হ'ব সেই সম্পৰ্কেহে আমি আলোচনা কৰি আছোঁ আপোনাৰ যিটো বিষয় পেটৰ বিষৰ সমস্যাটো সেইখিনি কথা ছাৰ যদি আপুনি কিবা সুধিব বিচাৰিছে সোধকচোন নহয় এইটো বিষ বুলি কোৱা বস্তু বহুত ডাঙৰ বিষয় আৰু আপোনাৰ পেটৰ কোন জেগাত বিষায় সেইটো এটা কথা বিষায় নে তলপেট বিষায় ছাইডত বিষায় কেতিয়া বিষায় মাহেকীয়াৰ লগত ৰিলেশ্যন আছে নেকি নে আপোনাৰ গেছৰ কাৰণেও হ'ব পাৰে আপোনাৰ গলব্লাডাৰ যিকোনো এটা পেটৰ ভিতৰত বহুত অংগ আছে কোন জেগাৰ পৰা আহিছে
গতিকে একজেক্টলি আপোনাক ইয়াতেতো সংবিধান দিব অলপ দিগদাৰ হয় আপুনি ডাইৰেক্টলি ক'ব লাগিব যে ছাৰ মোৰ মাহেকীয়াৰ সময়তহে পেটটো বিষায় তেতিয়া মই অলপ কথা পাতিব পাৰিম হয় বাইদেউ আপুনি কওকচোন আপোনাৰ সমস্যাটো 3টি সন্তান মই ডাঙৰ হ'ল বাৰু মোৰ মাহেকীয়া কেতিয়াবাতে বন্ধ হ'ল মোৰ এতিয়া 55 বয়স 55 ইয়াৰ্ছ মাহেকীয়া আপোনাৰ বন্ধ হৈছে তাৰপিছত মাজে মাজে আপোনাৰ পেটটো বিষাই থাকে নহয় জানো মোৰ মানে পাচাবটো মই বিশেষকৈ মই পাচাব কৰিব লাগিলে মই মানে ধৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ বিষয় হ'ব চ' আপুনি ওচৰৰ গাইনেকলজিষ্ট এজনক দেখাব লাগিব হয় বাইদেউ এই যিটো আপোনাৰ সমস্যাৰ কথা ক'লে যোৱা সপ্তাহত এগৰাকী চিকিৎসক আমাৰ কাষলৈ আহিছিল গাইনেকলজিষ্ট এগৰাকী আহিছিল যিগৰাকীয়ে খুব ধুনীয়াকৈ কথাখিনি কৈছিলে যে মেনোপজৰ পিছত যিটো সমস্যাৰ হয় মহিলাসকলৰ সেই সম্পৰ্কে তেওঁ খুব ধুনীয়াকৈ বিশ্লেষণ কৰিছিলে আপুনি যদি অসুবিধা নাপায় আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ যোৱা শুকুৰবাৰৰ যিটো অনুষ্ঠান আছিলে ডক্টৰ চনকল সেই অনুষ্ঠানটো যদি আপুনি চাই নিশ্চয় আপুনি সমাধানটো পাব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে ছাৰ আমি বহুত বেছি দীঘলীয়া কৰিব নোৱাৰোঁ আমি আমাৰ সময় ইতিমধ্যে শেষ হৈ আহিছে মই শেষত আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ মাতৃগৰাকীটো সন্তান জন্ম দিয়া মহিলাগৰাকীটো তেখেতেই আমাৰ পৰিয়ালৰ কৰ্তব্য কি হ'ব বা হাজবেণ্ডৰ পৰিয়ালৰ কৰ্তব্য এইটোৱে হ'ব যে আমি সেই টেক হোম মেছেজ কিছুমান দিওঁ আমি যেতিয়া ডেলিভাৰী দিওঁ ডিচাৰ্জৰ সময়ত এটা টাইম অফ ডিচাৰ্জ তো যিখিনি দৰৱ দিলোঁ আৰু এডিকুৱেট নিউট্ৰিশ্যন এডিকুৱেট ফ্লুইড ইনটেক কথা ক'লোঁ আৰু এডিকুৱেট বেড ৰেষ্ট মানে ল'ব লাগে টোপনি কাৰণ বেবীয়ে দিগদাৰ দিবই তথাপিও আমি কওঁ যে এজন প্ৰাপ্তবয়স্ক মানুহে মিনিমাম ধৰক 8 ঘণ্টামান শুব লাগে তাৰপিছত থাকিলে আপোনাৰ ইমিউনাইজেশ্যন বুলি যিটো ভেকচিনেশ্যন বেবীৰ ক্ষেত্ৰত চবে বিজি হৈ যায় কিন্তু মাকৰ ক্ষেত্ৰত আমি এটা কৰোঁ কিছুমান RH নিগেটিভ বুলি এটা কথা আছে ব্লাড গ্ৰুপৰ কথা আছে যদি মাকৰ RH গ্ৰুপ নিগেটিভ হয় বেবীৰ পজিটিভ হ'ল তেতিয়া মাকক আমি এটা NTD বুলি এটা বেজি দিওঁ আফটাৰ ডেলিভাৰী উইদিন 72 আৱাৰ্ছ চ' সেইটো আমি দিলোঁ তাৰপিছতে আপুনি সুধিছে ঘৰত গৈ কি কৰিব লাগে ঘৰত গৈ এইটোৱে যে যদি সাপোজ নৰ্মেল ডেলিভাৰী হ'লে বহু ক্ষেত্ৰত আমি তলত এটা কাটি পেলাই অলপ কাটা হয় সেইটো এপিচিঅটমি বুলি কয় সাইণ্টিফিকেলি এইটো এটা মানে ক্লিয়াৰ কাট এটা দিয়া হয় ধুনীয়াকৈ ষ্টিচ দিয়া হয় চিলাই দিয়া হয় চ' সেই জেগাটো কেয়াৰ ল'ব লাগিব কেয়াৰ কেনেকুৱা পৰিষ্কাৰকৈ ৰাখিব লাগিব মানে ডিষ্টিল ৱাটাৰ পৰিষ্কাৰ পানীয়ে ধুব লাগিব বহুতে কয় যে ঘৰত যোৱাৰ পিছত গা ধুব নালাগে কিন্তু এনেকুৱা কথা নহয় আমি যদি চিজাৰিয়ান কৰোঁ সেই জেগাটো আমি পানী পৰাৰ পৰা অলপ বিৰত ৰাখিব লাগে আদাৰৱাইজ ধুনীয়াকৈ গা পা ধুব লাগে বেবী ক্ষেত্ৰতো স্পঞ্জিং বেবী কৰিব পাৰে কিন্তু বহু ক্ষেত্ৰত আমি এনেকুৱা কওঁ যে কেতিয়ালৈ বেবীক গা ধুৱাব নালাগে বেবীৰ ক্ষেত্ৰত আপোনাৰ এইটো আহে ধৰক ষ্টাম্প যিটো থাকে নাভিটো সৰি যোৱাৰ পিছত গা ধুৱালে ভাল আদাৰৱাইজ সেই জেগাটো এণ্টিছেপ্টিক কিবা ক্লৰ হেক্সিডিন বুলি এনেকুৱা সেইটো পেডিয়াট্ৰিচিয়ানসকলৰ মানে এডভাইচটো দিয়ে আৰু ইউজুৱেলি চ' বেবীকো তাৰ পিছত আপুনি গা ধুৱাব পাৰে কিন্তু হ'লেও খুব লিটিল ষ্টাৰ্ট যেতিয়া কৰিব খুব লিটিল হেৰি কৰি পেলাই তাৰপিছতে আফটাৰ 6 উইকছত আমি আকৌ নৰ্মেল ডেলিভাৰী ক্ষেত্ৰত 6 সপ্তাহৰ পিছত আমি আকৌ মাতি পঠিয়াই কিন্তু টেক হোম বুলি ক'লে আজিকালি কি হয় আমাৰ ডিপাৰ্টমেণ্টত হেৰি আশা কৰ্মী বুলি এটা আছে নহয় আশা কৰ্মী তেওঁ আশা বাইদেউসকলে কিন্তু ঘৰত ডেইলি খবৰ ল'ব লাগে ফাৰ্ষ্ট উইকত তাৰপিছতে আপোনাৰ 6 উইকত আহিলেও আমি আকৌ মানুহজনে কিবা গোটেই ভাইটালছবিলাক চালোঁ আকৌ গোটেই টেম্পাৰেচাৰবিলাক চালোঁ আৰু ইভিন চৰকাৰে কিছুমান আজিকালি মেটাৰ্নিটি অংগনবাদীৰ পৰাও কিছুমান খাদ্য দিয়ে চ' খুব পুষ্টিকৰ খাদ্য দিয়ে যি কি নহওক ছাৰ আপোনাৰ পৰা কথাখিনি জানিলোঁ আচলতে এনেকুৱা ডাঙৰ বিষয় মানে এঘণ্টাত কেতিয়াও সম্পূৰ্ণ শেষ কৰিব নোৱাৰি যি কি নহওক ছাৰ আপুনি আপোনাৰ ইমানখিনি সময় নষ্ট কৰি আমাৰ মাজলৈ আহিলে আমাক ইমানখিনি পৰামৰ্শ দিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ আৰু দৰ্শকসকল এয়া আছিল ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ আৰু নিশ্চিতভাৱে উপকৃত হ'ব বুলি আমি আশাবাদী ইয়াৰ লগে লগে ডক্টৰ চনকলৰ পৰা মই যি তেনে বিদায় লৈছোঁ পৰৱৰ্তী খা খবৰৰ বাবে চাই থাকিব প্ৰথম খবৰ 24/7 ধন্যবাদ